নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আজি যিখিনি ভেকেন্সি মুকলি হৈছে আজিৰ দিনটোত ভেকেন্সিখিনি মই আপোনালোকক দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো চাই যাব সো আজিৰ প্ৰথম যেটো ভেকেন্সি আহিছে হেতু আপোনালোকৰ স্কুল এখনৰ পৰা আহিছে CBSE স্কুল আৰু ইয়াৰ এই স্কুলখন হ'ব আপোনালোকৰ সেইন্টস ডিঅচেনেন্স স্কুল তেজপুৰ মোৰ pronunciation অলপ ভুল হ'ব পাৰে ইয়াত আপোনালোকৰ যিকিটা পোষ্ট ওলাইছে হেকিটা হল সায়েন্সৰ কাৰণে সায়েন্স সাবজেক্টৰ কাৰণে কোৱালিফিকেশন ইয়াতে MSc লাগিব আপোনালোকৰ ফিজিক্সত নহলে MSc লাগিব কেমিষ্ট্ৰিত তেতিয়া পাৰিব সায়েন্সৰ কাৰণে এপ্লাই কৰিব আৰু মেথছৰ কাৰণে আপোনালোকৰ MSc লাগিব ম্যাথমেটিক্সত আৰু ফিজিক্যাল এডুকেশন টিচাৰৰ কাৰণে আপোনালোকৰ মাষ্টাৰ অফ ফিজিক্যাল এডুকেশন থাকিব লাগিব আৰু মন্টেছৰী ট্ৰেইন টিচাৰৰ কাৰণে আপোনালোকৰ মন্টেছৰী ট্ৰেইন সাৰ্টিফিকেটখন থাকিলে হ'ল আৰু তাৰ লগতে আপোনালোকৰ ক্যান্ডিডেট খিনি যিখিনি এপ্লাই কৰিব তেওঁলোকৰ আপোনালোকৰ বিএড নহলে ডিএলএড কোৱালিফিকেশন থকাটো কম্পালসৰি হ'ব ইয়াত দিয়া আছে কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মেইলত বায়োডাটা পঠিয়াই ল'ব আৰু মোবাইল নম্বৰ দিয়া আছে ফোন কৰি ল'ব পাৰিব সো এইটো আছিল আজিৰ প্ৰথম ভেকেন্সি আজিৰ যেটো 2 নম্বৰ ভেকেন্সি আহিছে হেতু আপোনালোকৰ হোটেল এখনৰ পৰা আহিছে চাওক আৰ্জেন্টলি ৰিকোয়াৰ্ড ফৰ হোটেল লিভিং হাব ইয়াত আপোনালোকৰ ফ্ৰন্ট অফিস এক্সিকিউটিভৰ দুটা ভেকেন্সি আছে ফ্ৰন্ট অফিস এসিস্ট্যান্টৰ দুটা ভেকেন্সি আছে হাউসকিপিং সুপাৰভাইজাৰৰ দুটা ভেকেন্সি আৰু ৰেষ্টুৰেন্ট কেপ্টেইনৰ দুটা ভেকেন্সি আছে ইয়াত আপোনালোকৰ কোৱালিফিকেশন যদি হোটেল ম্যানেজমেন্ট আছে কৰা আপোনালোকৰ তেতিয়া হলে এপ্লাই কৰিব পাৰিব আগতে প্ৰিফাৰেন্স দিব কিন্তু যদি হোটেল ম্যানেজমেন্ট নাই তথাপিও আপোনালোকক মই কৈ দিছো ফ্ৰন্ট অফিসৰ কাৰণে গ্ৰেজুৱেচন থাকিলে হ'ল আৰু আপোনালোকৰ স্পোকেন ইংলিশ ফ্লুয়েন্ট হ'ব লাগিব ফ্ৰন্ট অফিস এসিস্ট্যান্টৰ কাৰণেও গ্ৰেজুৱেচন লাগিব আৰু স্পোকেন ইংলিশ ফ্লুয়েন্ট হ'ব লাগিব হাউসকিপিংৰ কাৰণে ক্লাস 12 পাস কৰা হলে হৈ যাব লাগে আৰু ৰেষ্টুৰেন্ট কেপ্টেইনৰ কাৰণে আপোনালোকৰ এটো মই গম নাপাম এটো আপোনালোকে ইয়াত মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰটোত কল কৰি লৈ খুদি ল'ব পাৰিব আৰু আপোনালোকৰ এইকিটা পোষ্টত গুটেকিটা পোষ্টতে আপোনালোকৰ মিনিমাম 6 মান্থস এক্সপেৰিয়েন্স থকা হ'ব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব এড্ৰেছটো চাওক দিয়া আছে হোটেল লিভিং হাব VIP ৰোড 6 মাইল এটো লোকেশন আপোনালোকৰ গুৱাহাটী 6 মাইলত হ'ব কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু কিবা যদি খুদিব লগা থাকে কোৱালিফিকেশন ৰিলেটেড যদি কিবা খুদিব লগা থাকে আপোনালোকে এই নম্বৰটোত কল কৰি ল'ব আৰু ইন্টাৰভিউ হ'ব আপোনালোকৰ 18 ফেব্ৰুৱাৰীত ৰাতিপুৱা 11টা বজাৰ পৰা হ'ব ইয়াত দিয়া আছে সো এটো আছিল 2 নম্বৰ ভেকেন্সি আজি 3 নম্বৰ যেটো ভেকেন্সি হেতু আপোনালোকৰ বেটাৰ পাৱাৰৰ পৰা আহিছে পজিশন আছে আপোনালোকৰ কাস্টমাৰ কেয়াৰ এক্সিকিউটিভ লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী ইয়াত আপোনালোকৰ কিছুমান প্ৰি ৰিকুইজিট দিয়া আছে এইখিনি আপোনালোকে পঢ়ি চাব আপোনালোকৰ কি কোৱালিফিকেশন কি লাগিব আৰু কি জানিব লাগিব সেইখিনি ইয়াতে দিয়া আছে এইখিনি পঢ়ি ল'ব এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 15 ফেব্ৰুৱাৰী আজিৰ পিছৰ যেটো ভেকেন্সি আহিছে হেতু আপোনালোকৰ ৰিকোয়াৰ্ড ইংলিশ টিচাৰ ফৰ প্ৰাইমেৰী স্কুল এখনৰ কাৰণে আহিছে আপোনালোকৰ ইংলিশ সাবজেক্টৰ কাৰণে আপোনালোকৰ ইংলিশ মিডিয়াম ব্যাকগ্ৰাউণ্ডৰ হ'ব লাগিব আৰু লোকেশন হ'ব আপোনালোকৰ বৰপেটা টাউন স্যালাৰি নেগোশিয়েবল হ'ব ইন্টাৰভিউ টাইমত ডিসকাস কৰি ল'ব ইয়াত মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰত বায়োডাটা পঠিয়াব পাৰিব বা মেইল দিয়া আছে মেইলতো বায়োডাটাখন পঠিয়াই দিব পাৰে এপ্লাই কৰা লাষ্ট ডেট হ'ব আপোনালোকৰ 15 ফেব্ৰুৱাৰী আজিৰ পিছৰ যেটো ভেকেন্সি আহিছে হেতু হল আপোনালোকৰ required experience personnel for Bollywood industry at Agartala, Tripura and Borapani, Meghalaya. এক নম্বৰ যেটো পোষ্ট আহিছে হেতু হল আপোনালোকৰ HR আৰু এডমিন ম্যানেজাৰ 2 নম্বৰটো হ'ব আপোনালোকৰ ষ্ট'ৰ ম্যানেজাৰ 3 নম্বৰটো হ'ব আপোনালোকৰ সিভিল সুপাৰভাইজাৰ salary will match with the industry standards কোৱালিফিকেশন আপোনালোকৰ HR ৰ কাৰণে MBA কৰা হলে হ'ল HR আৰু ষ্ট'ৰ ম্যানেজাৰৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হ'ব সিভিল সুপাৰভাইজাৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হৈ যাব আপোনালোকৰ এপ্লাই কৰিব বিচাৰিলে এটা মেইল দিয়া আছে মেইলত আপোনালোকে 7 দিনৰ ভিতৰত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব আজিৰ পিছৰ যেটো ভেকেন্সি হেতু আপোনালোকৰ বলিউড ইণ্ডাষ্ট্ৰি পৰা আহিছে গুৱাহাটী লোকেশন 1 নম্বৰ পোষ্ট হৈছে একাউন্টস ম্যানেজাৰ 2 নম্বৰটো হৈছে একাউন্টস এসিস্ট্যান্ট 3 নম্বৰটো ASM সেলস এক্সিকিউটিভ 4 নম্বৰটো সেলস কোঅৰ্ডিনেটৰ আৰু 5 নম্বৰটো ফ্ৰন্ট অফিস এক্সিকিউটিভ ইয়াতে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব একাউন্টস ম্যানেজাৰত আৰু ইয়াতে এক্সপেৰিয়েন্স থকা হ'ব লাগিব আপুনি একাউন্টছৰ কামখিনি জানিব লাগিব ভালকে আৰু একাউন্টস এসিস্ট্যান্টৰ কাৰণেও আপোনালোকৰ
BCom কৰা হ'লে হ'ব বা MCom কৰা হ'লে হ'ব, লগতে এক্সপিৰিয়েঞ্চ লাগিব। ASM আৰু চেলছ এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল, চেলছ কোঅৰ্ডিনেটৰ কাৰণেও গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ব, আৰু ফ্ৰণ্ট অফিচৰ কাৰণেও আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'লে হৈ যাব। এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দি আছে, এই মেইলটোত আপোনালোকে 7 দিনৰ ভিতৰত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ হস্পিটেল এখনৰ পৰা আহিছে, পঞ্চৰত্ন ৰোড, গোৱালপাৰা। হস্পিটেলখনৰ মেইল দিয়া আছে, এইটো মেইলত আপোনালোকে বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। ইয়াত মোবাইল নম্বৰো দিয়া আছে, কিবা যদি কনফিউজন থাকে ফোন কৰি ল'ব। যিকেইটা পোষ্ট মুকলি হৈছে চাই লওক। ফিজিচিয়ান, কোৱালিফিকেশ্যন MD লাগিব, গাইনকলজিষ্ট MD লাগিব বা MS হ'লেও হ'ব বা DGO, এইটো পেডিট্ৰিচিয়ান, আৰু শেষৰটো আপোনালোকৰ ENT স্পেচিয়েলিষ্ট। আপোনালোকৰ চেলাৰী পাৰ মান্থ 1.5 লাখ যাব, তাৰ লগতে আদাৰ ইনচেণ্টিভ থাকিব আৰু একমোডেশ্যন আপোনালোকক দিয়া হ'ব। যদি কোনোবা হায়াৰ এক্সপিৰিয়েঞ্চ থকা মানে কেণ্ডিডেট পায় তেতিয়াহ'লে চেলাৰী মানে বেছি হ'ব। আৰু ইণ্টাৰভিউ হ'ব আপোনালোকৰ 17 ফেব্ৰুৱাৰী টু 24 ফেব্ৰুৱাৰী, আৰু 2 মাৰ্চতো হ'ব। মানে 3 দিন আপোনালোকৰ ইণ্টাৰভিউ হ'ব, 17ত হ'ব, 24ত হ'ব আৰু 2 মাৰ্চত হ'ব, ডিউৰিং অফিচ আৱাৰ্ছ। এইটো আপোনালোকৰ এড্ৰেছটো দিয়া আছে, চ' এই এড্ৰেছটো আপোনালোকে চাই ল'ব। মোবাইল নম্বৰো দিয়া আছে, যদি এড্ৰেছটো বিচাৰি পোৱাত অসুবিধা হয় মোবাইল নম্বৰত কণ্টেক্ট কৰি ল'ব, বা বায়'ডাটাখন আপোনালোকে ইয়াতে যিটো মেইল দিয়া আছে মেইলটোত পঠিয়াই এপ্লাই কৰি ল'ব। আজিৰ পিছৰ যিটো ভেকেঞ্চি এইটো ৱেল স্কিল্ড ইন অট'কেড আৰ্কিটেক্ট ড্ৰাফ্টছমেন ইমিডিয়েটলি ৰিকুৱাৰ্ড টু ৱৰ্ক এট চানমাৰী, গুৱাহাটী। আৰু চানমাৰীৰ পৰা আহিছে, এইটো আপোনালোকৰ অট'কেড জনা আৰ্কিটেক্ট বা ড্ৰাফ্টমেন লাগে। যদি কোনোবাই এপ্লাই কৰিব বিচাৰে মোবাইল নম্বৰত কণ্টেক্ট কৰি এপ্লাই কৰি ল'ব। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো আপোনালোকৰ CBSE স্কুল এখনৰ পৰা আহিছে, অইল ভেলী স্কুল। এইটো আপোনালোকৰ বগাপানী কলনী, ডিগবৈ, আছাম লোকেশ্যন। আৰু যিকেইটা পোষ্ট আহিছে এইটো আপোনালোকৰ PGT টিচাৰৰ কাৰণে যিকেইটা ছাবজেক্টৰ কাৰণে আহিছে চাই লওক। মেথামেটিক্স, বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স, হিন্দী, একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, ফিজিকেল এডুকেশ্যন, ইংলিছ, ইকনমিক্স, ছ'চিয়লজি, পলিটিকেল ছায়েন্স, এইকেইটা ছাবজেক্টৰ কাৰণে আহিছে। আৰু কোৱালিফিকেশ্যন ইয়াতে মাষ্টাৰ ডিগ্ৰী কৰা হ'লে হ'ল, লগতে আপোনালোকৰ BEd ডিগ্ৰী থাকিব লাগিব। দুই নম্বৰ যিটো পোষ্ট আহিছে সেইটো আপোনালোকৰ PRT বা TGT অল ছাবজেক্টৰ কাৰণে হয়। কোৱালিফিকেশ্যন ইয়াতে পোষ্ট গ্ৰেজুৱেট কৰা হ'লে হ'ল, লগতে আপোনালোকৰ BEd নহ'লে DLED লাগিব। চেলাৰী আপোনালোকৰ নেগচিয়েবল হ'ব, ইয়াত দিয়া আছে। আৰু প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেট উইলিং টু ৱৰ্ক এজ ৰেচিডেঞ্চিয়েল টিচাৰ্ছ। কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। আৰু আপোনালোকৰ লাষ্ট ডেট হ'ব এপ্লাই কৰাৰ 10 মাৰ্চ 2024। আৰু ইণ্টাৰভিউ লোকেশ্যনকেইটা চাই লওক, ডিগবৈ, ডিব্ৰুগড় আৰু গুৱাহাটী, এই 3টা লোকেশ্যনত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো হ'ল আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ ফৰ ডাইনামিক ফিমেল কেণ্ডিডেট হু আৰ HS passed with basic computer knowledge and fluency in spoken English for the position of a tea hostess in a reputed high-end tea longi. এইটো আপোনালোকৰ টি লংগি এটাৰ পৰা আহিছে। ফিমেল কেণ্ডিডেট HS পাছ কৰা হ'লে হ'ল, আৰু লগতে বেছিক কম্পিউটাৰ নলেজ থাকিলে হ'ব, আৰু স্পকেন ইংলিছ ফ্লুৱেণ্ট হ'ব লাগিব। কোনোবাই যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰি ল'ব। আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 18 ফেব্ৰুৱাৰী। চ' আজি এইখিনিয়ে আছিলে ভেকেঞ্চি। যিমানখিনি ভেকেঞ্চি আজিৰ দিনটোত মুকলি হৈছিলে গোটেইখিনি মই দেখুৱালোঁ। চ' ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, আৰু জবৰ আপডেট যদি সদায় পাই থাকিব বিচাৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈ এইখিনিয়ে আছিলে, ধন্যবাদ।